নমস্কাৰ আপোনালোকে চাই আছে চাম জব গাইড সো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ নামটো ভোটাৰ তালিকাত কেনেকৈ অন্তৰ্ভুক্ত কৰিব সো প্ৰথমে আপোনালোকে কি কৰিব গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব NBSP আপোনালোকে NBSP সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ইন্টাৰফেস খোল খাই যাব ঠিক আছে তাৰ পিছত আপুনি প্ৰথম অপচনত আপুনি ক্লিক কৰিব তাৰ পিছত এনেকুৱা এটা অপচন আহিব ইয়াত ক্লিক হেৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা পেজ খোল খাই যাব যদি আপুনি আগতীয়াকৈ ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহলে আপুনি লগইন কৰিব যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে আপুনি প্ৰথমতে সাইন আপ কৰি লব প্ৰথমতে আপোনালোকে কি কৰিব সাইন আপ কৰিব সাইন আপত আপুনি ক্লিক কৰিব সাইন আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো বিচাৰিব আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব আৰু তলত আপোনাৰ যেটো ক্যাপচাৰ কোড আহি আছে ক্যাপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব ক্যাপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপোনাৰ পাসওয়াৰ্ড দিবলৈ এটা অপচন আহি যাব সেই পাসওয়াৰ্ডটো আপুনি ধুনীয়াকৈ দি দিব পাসওয়াৰ্ডটো দিয়াৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰিব আৰু আপোনাৰ পাসওয়াৰ্ডটো সাকসেসফুলি হৈ যাব মানে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব তাৰ পিছত আপুনি লগইন কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি লগইন পেজত আহি যাব লগইনত আপুনি আহাৰ পিছত আপুনি কি কৰিব আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো মাৰিব যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিছে যি নাম্বাৰটো দি সেই নাম্বাৰটো আপুনি ধুনীয়াকৈ মাৰিব তাৰ পিছত আপোনাৰ ক্যাপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব ক্যাপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি সেন্ড ওটিপিত আপুনি ক্লিক কৰি দিব আপুনি যেতিয়া সেন্ড ওটিপিত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এটা ওটিপি আহি যাব ঠিক আছে আপুনি ওটিপিটো ইয়াত ধুনীয়াকৈ ফিল কৰিব ওটিপিটো ফিল কৰাৰ পিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আপোনালোকে কি কৰিব প্ৰথমৰ যেটো অপচন তাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপচন খোল খাই যাব ইয়াত আপুনি কি কৰিব ফ্ৰম 6ত আপুনি ক্লিক কৰিব ফ্ৰম 6ত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা এনেকুৱা পেজ খোল খাই যাব ইয়াত আপোনালোকে এটা স্টেপ সিলেক্ট কৰিব লাগিব ইয়াত প্ৰথমে আপুনি দেখা পাইছে সিলেক্ট ষ্টেট ডিস্ট্ৰিক্ট এছেম্বলি পাৰ্লিয়ামেন্টাৰী কনস্টিটিউয়েন্সি ইয়াত আপোনাৰ যেটো এছেম্বলিটো আছে হেতু আপুনি প্ৰথমতে সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো ষ্টেট আছে ষ্টেটটো আপুনি ধুনীয়াকৈ সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ঠিক আছে সো ইয়াত আপুনি প্ৰথমতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ যেটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টটো আপুনি ধুনীয়াকৈ ইয়াত সিলেক্ট কৰিব ঠিক আছে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো আছে আপোনাৰ এছেম্বলিটো যেটো আছে এছেম্বলিটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো আপোনাৰ নাম আছে সেই নামটো আপুনি ধুনীয়াকৈ ইয়াত আপোনাৰ নামটো লিখি দিব তাৰ পিছত আপোনাৰ সাৰনেম যেটো আছে সাৰনেমটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব ঠিক আছে আপোনাৰ সাৰনেমটো লিখাৰ পিছত আপুনি কি কৰিব তলত আপুনি দেখা পাইছে আপলোড ফটোগ্ৰাফ ইয়াত আপোনাৰ নিজৰ এটা পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি সোৰ্স ফাইলত আপুনি ক্লিক কৰি পেলাই আপোনাৰ নিজৰ যেটো ফটোগ্ৰাফ আছে ফটোগ্ৰাফটো আপুনি ধুনীয়াকৈ ইয়াত আপলোড কৰি ল'ব ঠিক আছে আপুনি ফটোগ্ৰাফটো আপলোড কৰাৰ পিছত আপুনি কি কৰিব তলত আহিব তলত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি সাইডত দেখা পাইছে নেক্সটৰ এটা অপচন খোল খাইছে আপোনাৰ ফটোগ্ৰাফটো সাকসেসফুলি সাবমিট হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব তাৰ পিছত আপুনি কি কৰিব নেম এণ্ড সাৰনেম অফ এনি অফ দা ৰিলেটিভস আপোনাৰ ৰিলেটিভস আপোনাৰ দেউতাকৰটো নে আপোনাৰ মাকৰটো যাৰটো দিব বিচাৰে সেই তাৰ নামটো আপুনি ইয়াত ওপৰত অপচনটো সিলেক্ট কৰি পেলাই আপোনাৰ তাৰ নামটো ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপোনাৰ সাৰনেমটো লিখি দিব আৰু আপুনি সাৰনেমটো লিখাৰ পিছত আপুনি তলত দেখা পাইছে আপোনাৰ যেটো অসমীয়াত নামখিনি আহি আছে সেইখিনি আপোনাৰ অটোমেটিকলি হৈ যায় যদি আপোনাৰ নামটো ঠিক আছে তেতিয়া আপুনি কাৰেকচন কৰিব নালাগে যদি ঠিক নাই তেতিয়াহলে আপুনি তলত কিবোৰ্ড পাই যাব অসমীয়া কিবোৰ্ড তাৰ পৰা আপুনি নামটো আপুনি অসমীয়া নামটো ধুনীয়াকৈ কাৰেকচন কৰি ল'ব তাৰ পিছত আপুনি দেখা পাইছে সাইডত এটা প্ৰিভিউ আৰু নেক্সটৰ এটা অপচন আহি আছে আপুনি কি কৰিব নেক্সটত আপুনি ক্লিক কৰি দিব ঠিক আছে আপোনাৰ সাৰনেম লিখাৰ পিছত তাৰ পিছত আপুনি কি কৰিব নেক্সট পেজত আহি যাব আপোনাৰ 3 নম্বৰ অপচনত আপুনি আহি যাব ইয়াত আপোনাৰ অপচনটো হ'ল কন্টেক্ট ডিটেইলছ ঠিক আছে আপোনাৰ আৰু যেটো আপোনাৰ কন্টেক্ট ডিটেইলছ আছে আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ ইমেইল সো ইয়াত আপুনি কি কৰিব প্ৰথমত আপোনাৰ মোবাইল নাম্বাৰটো আপুনি সেলফত অপচনত ক্লিক কৰিব আৰু আপোনাৰ নিজৰ যেটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰি দিব আপোনাৰ মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি সাইডত দেখা পাইছে সেন্ড ওটিপিৰ এটা অপচন আহি আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব সেন্ড ওটিপিত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যেটো মোবাইল নাম্বাৰ দিছে তাত এটা ওটিপি আহিব সেই ওটিপিটো আপুনি এইটো ঘৰত ধুনীয়াকৈ ফিল কৰি দিব ঠিক আছে আপোনাৰ ওটিপিটো আহাৰ পিছত আপুনি কি কৰিব ভেৰিফাইৰ এটা অপচন আপুনি দেখা পাইছে ওটিপিটো ধুনীয়াকৈ ফিল কৰিব তাৰ পিছত আপুনি ভেৰিফাই অপচনত আপুনি ক্লিক কৰি পেলাই আপোনাৰ ওটিপিটো ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত আপোনাৰ ইমেইল এড্ৰেছৰ আছে অপচন যদি আপুনি দিব বিচাৰে দিব যদি দিব নিবিচাৰে তেতিয়াহলে দিব নালাগে এটো অপচনেল হয় তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব তাৰ পিছত নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ ডিটেইলছৰ অপচনটো আহি যাব নেকি সো ইয়াত আপুনি কি কৰিব আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে ঠিক আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব ঠিক আছে এটাকৈ নাম্বাৰ ধুনীয়াকৈ ফিল কৰিব আপোনাৰ যাতে এটা নাম্বাৰো মিস্টেক নহয় ঠিক আছে আপোনাৰ আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব আৰু আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰিব আৰু নেক্সটত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপুনি দেখা পাইছে ডেট অফ বাৰ্থ ডিটেইলছ আপোনাৰ ডেট অফ বাৰ্থৰ যেটো ডিটেইলছ আছে আপোনাৰ ডেট অফ বাৰ্থৰ ইয়াৰ আৰু সন
এণ্ড মান্থটো আপুনি ধুনীয়াকৈ ইয়াত আপুনি অপশ্যনৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত আপুনি তলত দেখা পাইছে সেলফ এটাচ কপি অফ ডকুমেণ্ট ছাপোৰ্টিং এজ প্ৰুফ এটাচ। আপোনাৰ এজ প্ৰুফৰ কাৰণে আপুনি কি ডকুমেণ্টছ দিব বিচাৰে সেইটো অপশ্যনত আপুনি ড্ৰপডাউনত পাই যাব। সেইটো আপুনি চিলেক্ট কৰি পেলাই আপোনাৰ সেই ডকুমেণ্টছটো আপুনি কি কৰিব লাগিব, ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে, চ' আপুনি কি কৰিব, আপোনাৰ ডকুমেণ্টছটো আপুনি বনাই পেলাই আপুনি আপলোড কৰি দিব। তাৰপিছত আপোনাৰ নেক্সট অপশ্যনটো আহি যাব পাৰ্মানেণ্ট এড্ৰেছ ডিটেইলছ। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো হাউচ নাম্বাৰ আছে, ঘৰ নাম্বাৰ আছে, সেই ঘৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব প্ৰথমটোত। তাৰপিছত আপোনাৰ ষ্ট্ৰীট, এৰিয়া, লোকেলিটি, মহল্লা, ৰোড আপোনাৰ যিটো হয় সেইখিনি নাম আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। তাৰপিছত আপোনাৰ গাঁৱৰ নামটো লিখি দিব, ভিলেজ, টাউন, আপোনাৰ গাঁৱৰ নামটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি কি কৰিব, তলত আহিব। তলত অহাৰ পিছত আপুনি দেখা পাইছে পোষ্ট অফিচটো আপোনাৰ যিটো সেইটো লিখি দিব। আৰু আপুনি তলে তলে দেখা পাইছে আপোনাৰ অসমীয়াত গোটেইখিনি ডিটেইলছ আপোনাৰ আহি আছে। সেইখিনি আপোনাৰ যদি বানামটো স্পেলিংটো মিষ্টেক হৈ আছে তেতিয়াহ'লে আপুনি অসমীয়া কিবৰ্ডটো ওলাই পেলাই আপুনি কাৰেকশ্যন কৰি ল'ব। ঠিক আছে, ইয়াত যেনেকৈ মই গৰাজান লিখিছোঁ, গৰাজানত আপোনাৰ বানামটো আপুনি চাওক, আপুনি ইয়াত আপোনাৰ মিষ্টেক হৈ আছে। চ' ইয়াত মই অসমীয়া কিবৰ্ডটো ওলাই পেলাই মই সেইখিনি শুধৰাই ল'ম। তাৰ আগতে মই গোটেইখিনি ডিটেইলছ ইয়াত ফিল আপ কৰি ল'ম। তাৰপিছত আপুনি পোষ্ট অফিচটো আপুনি ফিল আপ কৰিব। তাৰপিছত আপোনাৰ পিনক'ড যিটো আছে পিনক'ডটো আপুনি ধুনীয়াকৈ দিব। তাৰপিছত আপোনাৰ তহচিলটো আপুনি ধুনীয়াকৈ দিব। ইয়াত দিয়াৰ পিছত ঠিক তেনেকৈ মই যেনেকৈ অসমীয়া কিবৰ্ডটো ওলাই লৈছোঁ, ঠিক তেনেকৈ আপোনালোকে অসমীয়া কিবৰ্ডটো ওলাই পেলাই গোটেইখিনি নামটো আপুনি কাৰেকশ্যন কৰি ল'ব। ঠিক আছে, এনেকৈ কাৰেকশ্যন কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, তলত আপুনি দেখা পাইছে ডিষ্ট্ৰিক্টৰ এটা অপশ্যন আছে, সেইটো আপুনি চিলেক্ট কৰিব লাগিব। চ' এনেকৈ নামটো কাৰেকশ্যন হোৱাৰ পিছত তলত আপুনি আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্টৰ অপশ্যনটো এনেকৈ আহি আছে। চ' ইয়াত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। ঠিক আছে, আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপুনি তলত আপুনি দেখা পাইছে সেল্ফ এটেচ কপি অফ এড্ৰেছ প্ৰুফ। চ' আপোনাৰ কি কৰিব লাগিব, সেল্ফ এটেচ কপি লাগিব আপুনি যিটো এড্ৰেছ প্ৰুফৰ কাৰণে ডকুমেণ্ট দিব বিচাৰে। আপুনি ইয়াত আধাৰ কাৰ্ডো দিব পাৰে, বেলেগ ডকুমেণ্টছো দিব পাৰে। চ' ইয়াত মই আধাৰ কাৰ্ডটো দিম। তাৰপিছত আপুনি তলত দেখা পাইছে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট আৰু এটা এনেকুৱা অপশ্যন আহি যাব ফেমিলি মেম্বাৰ্ছ। ইয়াত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ যিজন ফেমিলি মেম্বাৰৰ আপুনি ভোটাৰ আইডি কাৰ্ডটো দি আছে সেই মানুহজনৰ নামটো আপুনি ধুনীয়াকৈ লিখিব। সেইটো আপোনাৰ দেউতাক, আপোনাৰ মাকো হ'ব পাৰে, আপোনাৰ যিটো হয় সেইটো আপুনি নামটো লিখিব আৰু আপোনাৰ ৰিলেশ্যনটো লিখিব আৰু তাৰ BMX নাম্বাৰটো যিটো ভোটাৰ আইডি নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি কি কৰিব, নেক্সটৰ যিটো অপশ্যন আছে নেক্সটৰ অপশ্যনত আপুনি ক্লিক কৰিব। নেক্সটৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ আগত ডিক্লেৰেশ্যনটো এনেকৈ আহি যাব। ঠিক আছে, ডিক্লেৰেশ্যনটো আপুনি কি কৰিব, ধুনীয়াকৈ এবাৰ চাই ল'ব। তাৰপিছত আপুনি ডিক্লেৰেশ্যন আপোনাৰ গাঁৱৰ নামটো আকৌ লিখি দিব। তাৰপিছত আপোনাৰ যিটো ষ্টেট আছে সেই ষ্টেটটো আপুনি ধুনীয়াকৈ আকৌ লিখি দিব আৰু আপোনাৰ ডিষ্ট্ৰিক্ট যিটো আছে ডিষ্ট্ৰিক্টটো আপুনি ধুনীয়াকৈ আকৌ ড্ৰপডাউনৰ পৰা চিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে আই এম অৰ্ডিনেৰী এ ৰেচিডেণ্ট এট দ্য এড্ৰেছ মেনশ্যন এট চিন্স। এইটো অপশ্যনত আপুনি কি কৰিব, আপুনি জন্ম হোৱাৰ পিছৰ পৰাইতো এইটো এড্ৰেছত আছে না, আপোনাৰ ডেট অফ বাৰ্থৰ যিটো ইয়াৰ আছে ইয়াৰটো আপুনি চিলেক্ট কৰিব আৰু মান্থটো চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল কৰি তলত আহিব আৰু প্লেচৰ এটা অপশ্যন আপুনি দেখা পাইছে। ইয়াত প্লেচৰ অপশ্যনত আপোনালোকে কি কৰিব, প্লেচত আপোনাৰ যিটো গাঁৱৰ নাম আছে গাঁৱৰ নামটো আপুনি ধুনীয়াকৈ ইয়াত ফিল আপ কৰিব। ঠিক আছে, আপোনাৰ গাঁৱৰ নামটো ফিল আপ কৰাৰ পিছত আপুনি কি কৰিব, ছাইডত আপুনি দেখা পাইছে আপোনাৰ যিটো তাৰিখে আপুনি ছাবমিট কৰি আছে এই ডেটটো আপোনাৰ শ্ব' হৈছে। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত কেপচাৰৰ এটা অপশ্যন আহিব, কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, প্ৰিভিউ কৰিব লাগিব। চ' আপোনালোকে কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিটৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব। ঠিক আছে, প্ৰিভিউ ফৰ্মটো আপুনি এবাৰ ধুনীয়াকৈ ভালকৈ চাই ল'ব। তাৰপিছত ছাবমিটত আপুনি ক্লিক কৰিব আৰু ইয়াত আপুনি ইয়েছত ক্লিক কৰি দিব। ইয়েছত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যনটো আহি যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ গ'ল। চ' ইয়াত আপুনি একনলেজমেণ্টটো ডাউনলোড কৰি আপুনি ৰাখি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ যিটো একনলেজমেণ্ট নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি ধুনীয়াকৈ ছেভ কৰি ৰাখি দিব, কিয়নো আপোনাৰ ষ্টেটাছটো চেক কৰিবৰ কাৰণে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে বা আপোনালোকৰ কিবা হেল্প হৈছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব।